আজি আমি আলোচনা কৰিম সাবজেক্ট আৰু প্ৰিডিকেট। সাবজেক্ট মানে হ'ল উদ্দেশ্য, প্ৰিডিকেট মানে হ'ল বিধেয়। সেন্টেন্সৰ দুটা অংশ আছে, একটা হ'ল সাবজেক্ট, আনটো হ'ল প্ৰিডিকেট। সাবজেক্ট কাক বোলে যদি প্ৰশ্ন কৰা হয়, ইয়াৰ এনচাৰটো হ'ল যাৰ সম্বন্ধে বা যাক উদ্দেশ্য কৰি কোনো কথা কোৱা হয় তাক সাবজেক্ট বোলে। যেনে আই এম এ বয়, তো ইয়াত আইটো সাবজেক্ট হ'ল, কাৰণ আইটোৰ বিষয়ে বাকী কথাবিলাক কোৱা হৈছে। আৰু প্ৰিডিকেট হ'ল এইখিনি সাবজেক্টৰ সম্বন্ধে যি কোৱা হয় তাকে প্ৰিডিকেট বোলে। হি ইজ গোয়িং টু মাৰ্কেট, ইয়াত সেইটো হ'ল সাবজেক্ট, ইজ গোয়িং টু মাৰ্কেট হ'ল প্ৰিডিকেট। মানে ইজ গোয়িং টু মাৰ্কেট কথাখিনি হিৰ সম্বন্ধে কোৱা হৈছে, গতিকে এইটো প্ৰিডিকেট হয়।